Good morning, sir. গুড মৰ্ণিং বহা আচ্ছা তোমালোক সকলোৱে ভালে আছা নহয়? Sir, ভালে আছো দিয়ক। বঢ়িয়া পিছে তোমালোকৰ মাজৰ মিঠু কোন? Sir, মই দিয়ক মিঠু। আচ্ছা তেনেহ'লে তোমাৰ নাম মিঠু। আচ্ছা মিঠু, আমাৰ প্ৰিন্সিপাল ছাৰে মোক কৈছে তোমাৰ হেনো বহুত টেলেণ্ট আছে। স্যাৰ কি টেলেণ্টৰ কথা কৈছে? আপোনাক মই এতিয়া গণিতত কথা কৈ দেখুৱাই দিব পাৰিম। আপুনি মোৰ টেলেণ্ট দেখিলে পাগলা হৈ যাব। গণিতত কথা কোৱা টেলেণ্টটো আছে তোমাৰ? বাপৰে বাপ। দেচোন দে বাৰু, তুমি যিহেতু নতুনকৈ আহিছা আমাৰ স্কুলত, আমিও চাওঁ বাৰু তোমাৰ কেনেকুৱা টেলেণ্ট আছে। অ'কে ছাৰ, মই ৰেডি আছোঁ দিয়ক। বঢ়িয়া। আচ্ছা মিঠু, মই তোমাক এতিয়া মোৰ ফালৰ পৰা কিছুমান প্ৰশ্ন কৰিম, তুমি শুদ্ধকৈ উত্তৰ দিবা। হ'ব দিয়ক ছাৰ, আপুনি সোধক। আচ্ছা, প্ৰথম প্ৰশ্ন, তুমি কোৱাচোন এটা আপেলৰ দাম যদি 10 টকা হয়, 4টা আপেলৰ দাম কিমান হ'ব? ছাৰ একেবাৰে ইজি প্ৰশ্ন। এটা আপেলৰ দাম যদি 10 টকা হয়, 4টা আপেলৰ দাম 30 টকা হ'ব। কি ক'লা? 30 টকা কেনেকৈ হ'ব? 40 টকাহে হ'ব লাগে। ছাৰ 40 টকা হ'ব বুলি ময়ো জানো। মোক আপুনি ইমান উল্লু বুলি ভাবিছে নেকি? কিবাকে দৰদাম মাৰি 10 টকা এটা কমাই দিছোঁ মই। মই ইয়াতে তোমাক দাম মাৰিব কোৱা নাই, চিধা উত্তৰ দি যাবা। বাৰু যিয়ে নহওক, নেক্সট কুৱেশ্যন, তুমি কোৱা পানীত থকা 5টা প্ৰাণীৰ নাম। ছাৰ এলা কি প্ৰশ্ন সুধি আছে? পানীত থকা 5টা প্ৰাণীৰ নাম? ছাৰ পানীত থকা 5টা প্ৰাণী হ'ল, 1 নম্বৰতে ভেকুলী, 2 নম্বৰতে ভেকুলীৰ মায়াক, 3 নম্বৰতে ভেকুলীৰ বাইতাক, 4 নম্বৰতে ভেকুলীৰ মায়াক, 5 নম্বৰতে ভেকুলীৰ পেয়াক। কেনে ছাৰ, কেনে দিছোঁ না ভালকে? বঢ়িয়া হৈছে, সঁচাকৈ খুব টেলেণ্ট আছে তোমাৰ তাত। থেংক ইউ ছাৰ, থেংক ইউ। বাৰু মিঠু, তুমি 1ৰ পৰা কিমানলৈ গণিব জানা? ছাৰ মই গণিতত মস্ত গাধাহে, সেইকাৰণে মই WWE খেলাৰ ৰেফাৰী হ'ম বুলি ভাবিছোঁ আৰু। WWE খেলাৰ ৰেফাৰী হ'বা তুমি? দে বাৰু। মিঠু, তুমি এনে জীৱনত মহৎলোকৰ বাণী কিমানমান পঢ়িছা? ছাৰ এতিয়াও মই জিন্দাই আছোঁ। এইটোৰ উত্তৰ পিছতহে ক'ব পাৰিম, এতিয়া নৰো। তুমি তেনেহ'লে এইটোৰ এনচাৰ পিছত ক'বা দিয়া। আৰু এটা লাষ্ট কুৱেশ্যন তোমাক সুধিম, ভালকৈ উত্তৰ দিবা। অ'কে ছাৰ, সোধক। এনেওতো মই যিমানকেইটা উত্তৰ দিলোঁ গোটেই শুদ্ধকেই দিছোঁ ন, কি কয় ছাৰ? বঢ়িয়া হৈছে তোমাৰ উত্তৰ। এবাৰ এইটো কোৱা তুমি কোৱা 3ৰ পৰা 3 বিয়োগ কৰিলে কিমান থাকিব? ছাৰ এইটো মই নোৱাৰিম দিয়ক, মই এনেও গণিতত অলপ গাধায়ে। পাৰিবা তুমি? বুজি পোৱা নাই ন কি কৈছোঁ মই? ছাৰ বুজি পোৱা নাই, আপুনি বুজাই দিয়ক অলপ। আচ্ছা, মই তোমাক বুজাই দি আছোঁ। ধৰি লোৱা তোমাৰ হাতত 3খন পৰঠা আছে আৰু তোমাৰ হাতৰ পৰা গোটেইকেইখন পৰঠা মই লৈ আহিলোঁ। এতিয়া তুমি কোৱা তোমাৰ হাতত কি থাকিব? সেইটো কথা, বুজিছোঁ ছাৰ। কোৱা তেনেহ'লে কি থাকিব তোমাৰ হাতত? ছাৰ মোৰ হাতত এতিয়া অকল চব্জিখিনি থাকিব। বাপৰে বাপ, তোমাৰ তাত টেলেণ্টৰ কমি নাই দিয়া। তুমি বহুত ওপৰত যাব পাৰিবা। হ'ব দিয়া, আজিৰ কাৰণে হ'ব আৰু, আহিছোঁ। ছাৰ গেলেই নেকি? ৰ'ব ছাৰ। বাচ্চা দিছোঁ না ভালকে? মোৰ বোধে আজিৰ পৰা ক্লাছত নাহিবই বাচ্চাই। মোৰ লগত পাত্তা পাব। হেল্ল' যিখিনি জেগাত ভিডিঅ'টো ইমানতে আৰু সমাপ্ত কৰিলোঁ। তো যদি ভাল লাগিছে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব। থেংক ইউ যিখিনি জেগাত।